প্ৰবেশনাথত এবাৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী মোদী চৰকাৰে অসমক অৰ্পণ কৰিলে IIM আৰু দক্ষিণ কামৰূপৰ মাৰভিটাত হ'ব IIM হ'বলগীয়া স্থান পৰিদৰ্শন কৰিলে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 500তকৈ অধিক বিভাগ ভূমিত হ'ব এই বিশেষ প্ৰতিষ্ঠানখন মুখ্যমন্ত্ৰী এই ভৱনৰ সময়ছোৱাত সংগ প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু হেমাংগ ঠাকুৰীয়াই আহক চাওঁ অসমত হ'বলগা IIMৰ প্ৰকল্পস্থলীত উপস্থিত হৈ আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন IIM কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোঁতে অনুমোদন কৰা হৈছিল সেই সময়ত ৰাজ্য চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাইছিল যে IIMখন অসমত দিব লাগে কিন্তু সেই সময়ত ডোনাৰ মন্ত্ৰী মেঘালয়ৰ কিন্দিয়া ডাঙৰীয়া থকাৰ বাবে উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIMখন শ্বিলঙত স্থাপন হয় আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয় আমাক সুকীয়াকৈ চাব লাগে কেন্দ্ৰৰ চৰকাৰৰ বিশেষকৈ NDA 2 এই চৰকাৰখনৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয় সেয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য দক্ষিণ কামৰূপৰ মাৰাভিটাত অনুষ্ঠিত হ'বলগা IIM প্ৰকল্পস্থলীত আজি উপস্থিত হৈ এজনী সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জালুকবাৰীৰ আজি হজ ভৱনতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখা গ'ল হজ ভৱনৰ নিৰ্মাণৰ কাম কাজৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে হজ ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ ঘোষণা 4খন উপজিলা হ'ব গুৱাহাটীত আয়ুক্তৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত হ'ব উপজিলাক লৈ জুলাইত লখিমপুৰত হ'ব জিলা আয়ুক্তৰ বৈঠক গুৱাহাটীৰ পৰা আৰম্ভ হ'ব উপজিলা গঠনৰ প্ৰক্ৰিয়া 2022 চনৰ ভিতৰত সমাপ্ত হ'ব উপজিলা গঠনৰ প্ৰক্ৰিয়া হ'ব উপজিলা আৰু মহকুমা গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল গুৱাহাটীত আমাৰ সদৰ জিলা বাদ দিলে 4টা মহকুমা অথবা উপজিলা গঠিত হ'ব আৰু এই উপজিলা কেইখন গুৱাহাটীত আমি আগষ্ট মাহৰ ভিতৰতে কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ জালুকবাৰী বিধানসভা সমষ্টিৰ উপজিলাখন এই স্থানত হ'ব ঠিক তেনেদৰে দিছপুৰৰ বাবে বেলেগ হ'ব চেণ্ট্ৰেল গুৱাহাটীৰ কাৰণে বেলেগ হ'ব নিউ গুৱাহাটীৰ কাৰণে বেলেগ হ'ব সেয়া উপজিলা গঠন সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিশেষ ঘোষণা 2025 চনৰ ভিতৰত সমাপ্ত হ'ব উপজিলা গঠন প্ৰক্ৰিয়া আৰু গুৱাহাটীৰ পৰা আৰম্ভ হ'ব এই উপজিলা গঠনৰ প্ৰক্ৰিয়া হ'ব